মুখ্যমন্ত্ৰীৰ এক বিশেষ পদক্ষেপৰ বাবে এতিয়া কিছু সকাহ পাইছে নগাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়ালে। চিকিৎসাৰ ব্যয় বহন কৰিব নোৱাৰাৰ বাবে স্বগৃহলৈ আনিব পৰা নাছিল পুৰণি গুদামৰ ৰিতুল বৰাৰ মৃতদেহ। অৱশেষত মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল'লে মৃতদেহ স্বগৃহলৈ আনি দিয়াৰ। নগাঁও জিলাৰ পুৰণি গুদামৰ কলংপাৰ হালুৱা গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালত কান্দোনৰ ৰোল উঠিছিল। গাঁওখনৰ সুনীল বৰা আৰু মাকলি বৰাৰ বিবাহিত পুত্ৰ ৰিতুল বৰা কৰ্মসূত্ৰে বহিৰাজ্য কেৰেলাৰ কোম্পানীৰ শ্ৰমিক হিচাপে নিয়োজিত আছিল আৰু কেইদিনমান পূৰ্বে হঠাৎ ৰিতুল অসুস্থ হৈ পৰিছিল আৰু কোম্পানীটোৰ ফালৰ পৰা কেৰেলাৰ কন্নুৰ জিলাৰ AKG মেমৰিয়েল কোপ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। দৰিদ্ৰ পৰিয়ালটো ৰিতুলৰ অসুস্থতাৰ খবৰ পাই তাৰ মাক আৰু এজন গাঁৱৰ যুৱক চিকিৎসালয়খনত উপস্থিত হৈছিলগৈ। ৰিতুলক কোম্পানীটোৱে চিকিৎসালয়ত ভৰ্তি কৰাই গায়েৰা দিয়াত গাঁৱৰ ৰাইজে দান বৰঙণি তুলি আৰু ঘৰৰ পোহনীয়া গৰু ছাগলী বেছি কিছু টকা চিকিৎসাৰ বাবে যোগাৰ ধৰে। কিন্তু দুখৰ বিষয়টো হ'ল যে 5 তাৰিখে বিয়লি দৰিদ্ৰ যুৱক ৰিতুলৰ মৃত্যু ঘটে চিকিৎসালয়খনতে। ব্যক্তিগত চিকিৎসালয়খনত প্ৰায় 2 লক্ষাধিক টকা চিকিৎসাৰ বিল পৰিশোধ কৰিব নোৱাৰাত মৃতদেহটো আনিব পৰা নাই চিকিৎসালয়খনৰ পৰা, যাৰ ফলত বিপদত পৰিছিল নগাঁৱৰ পুৰণি গুদামৰ কলংপাৰ হালুৱা গাঁৱৰ পৰিয়ালটো। অৱশেষত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসাৰ ব্যয় বহন কৰি ৰিতুল বৰাৰ নশ্বৰ দেহ নিজ গৃহলৈ অনাৰ দায়িত্ব লোৱাত এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৱে কিছু সকাহ লাভ কৰিছে। উল্লেখ্য যে এইদৰে বহিৰাজ্যৰ কোম্পানীত কৰ্মৰত হৈ বিভিন্ন সময়ত অসমৰ বহু যুৱক যুৱতী এনে বিপদৰ সন্মুখীন হৈ আহিছে। ইফালে দৰিদ্ৰ মৃত যুৱকজনৰ ঘৰত উপস্থিত হৈছেহি নগাঁও জিলা আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া বৰ্গ। মৃতদেহটো কেৰেলাৰ পৰা মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এখন এম্বুলেন্স যোগে আনি থকা হৈছে বুলি জানিব পৰা গৈছে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। কি ক'ব, যেটা ৰাতিপুৱাৰ পৰা প্ৰতিটো চেনেলতে বাতৰি সম্প্ৰচাৰ হৈছিল, তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীৰ যে দৃষ্টিগোচৰ হৈছিল, ইতিমধ্যে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা আপোনালোকক সঁহাৰি জনাই এটা নিৰ্দেশ আহিছে। হয়, কি ক'ব? অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো। মোৰ মানুহটো কানাৰ কাৰণে আমি ল'ৰা ছোৱালী হওক, মই হওক, মোৰ মা দেউতাই হওক, চবে চাবলৈ পাব মুখখন। জনাইছো পিছৰ পৰ্যায়ে আমাৰ পৰিয়ালটোক অকমান আশীৰ্বাদ কৰে আৰু সহায় কৰে যাতে। কি ক'ব, যেহেতু পুৱাৰ ভাগৰ পৰা প্ৰতিটো চেনেলতে বাতৰি সম্প্ৰচাৰ হৈছিল আপোনালোকৰ গাঁৱৰ পৰিয়ালটোৰ বিষয়ে, কি ক'ব? আমি দুয়েটো পৰিয়ালটোৰ বিষয়ে সকলো আমাৰ ৰিপৰ্টাৰসকল আহি পেলাই আমাৰ যিটো কলংপাৰ হালুৱা গাঁৱৰ দৰিদ্ৰ পৰিয়াল কেৰালালৈ গৈ তাত অকাল মৃত্যু ঘটিছিলে, গতিকে তেখেতসকলৰ সাংবাদিকসকলৰ তৎপৰতাত মুখ্যমন্ত্ৰী দৃষ্টিগোট হৈছে। দৃষ্টিগোট হৈ আমাৰ সেই নচেতৰ দেহটো ইয়ালৈ কলংপাৰ হালুৱা গাঁৱলৈ অনাৰ ব্যৱস্থা কৰিছে বুলি আমি গম পোৱা পাইছো। গতিকে সমূহ সাংবাদিকসকলক, মুখ্যমন্ত্ৰী মহোদয়ক আৰু আমাৰ লগতে প্ৰশাসনৰ লোকেও অশেষ আহি আমাৰ গৃহত পদাৰ্পণ কৰিছেহি। গতিকে সকলোকে মই ধন্যবাদ জনাইছো, যিসকল সাংবাদিকৰ তৎপৰতাত আমাৰ কলংপাৰ হালুৱা গাঁৱলৈ মুখ্যমন্ত্ৰীৰ আদেশত আমাৰ নশ্বৰ দেহটো আহিব, কলংপাৰ মানুহ সকলে দেখি মুখখন দেখিব শেষ পৰ্যায়ত, আৰু সেই পৰিয়ালটোও দেখিব, লগতে তেখেতৰ ল'ৰা ছোৱালী বা পৰিবাৰ সকলোৱে মুখখন দেখি পেলাই দেখিব। সেইকাৰণে মই সমূহ চেনেলসকলক আৰু মুখ্যমন্ত্ৰী মহোদয়ক আৰু লগতে প্ৰশাসনৰ লোকসকলক ধন্যবাদ জনাইছো। আৰু মোৰ এটা ইয়াতে কৰজীয় নিবেদন আছে, যেনেকে মুখ্যমন্ত্ৰী মহোদয়ে দেহটো অনা ইয়ালৈ সিদ্ধান্ত লৈছে বা আহিব, গতিকে ইয়াৰ পিছত তেখেতৰ পৰিয়ালটোৱে, তেখেতৰ একে কণমানি ল'ৰা ছোৱালী দুটা আছে, তেখেতৰ কৰিব পৰা ল'ৰা ছোৱালী নহয়, হাজিৰা কৰিব পৰা ল'ৰা ছোৱালী নহয়, বা তেখেতৰ পৰিবাৰেও হাজিৰা কৰি খাব নোৱাৰে। গতিকে ইয়াৰ পিছতো যাতে সেই পৰিয়ালটোক অকমান মুখ্যমন্ত্ৰী মহোদয়ে সকাহ দিয়ে, মই কৰজোৰে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো। ল'ৰা বেমাৰ হৈছিলে আৰু তাৰপিছত আৰু আহিব পইচা পাতি বিচাৰিছিলে, তাকো পইচা পাতি কেইটামান দিলো, দিয়াৰ পিছতো আহিব নোৱাৰিলে। কি কৰিম আৰু, দুখিত মই। ছাৰে যে মোক ইমানখিনি সহায় কৰিলে তাৰ কাৰণে মই ধন্যবাদ দিছো। এতিয়া মৃতদেহটো ছাৰে দায়িত্ব লৈছে আৰু মুখ্যমন্ত্ৰী ছাৰে কেতিয়া আনিব এতিয়া ইনফৰমেশ্যন হৈ আছে, ইমান টাইমত আহি পাহি নাজানো আৰু। বেমাৰ হৈছে নেকি?
বেমাৰ হৈছিলে তাৰ। তাৰপিছত কিমান টকা ইমান টকা মানে দিয়ে আইচিউত থাকোঁতে 3 লাখ টকা ডিমাণ্ড কৰিছিলে। তাৰপিছত আৰু কি কৰিব, আমাৰতো কপাল বেয়া, যেতিয়া যি হলো ন মানে মানুহ মাতিলো, বাকী সমস্যা হোৱাৰ পিছত মুখ্যমন্ত্ৰী আপোনালোকৰ দায়িত্ব লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিম, তেখেতে যাতে ইমান কম সময়তে আমাক ইমানটো ব্যৱস্থা কৰি দিছে, কাৰণ আমি কালিলৈকে ভাবিবই পৰা নাছিলো। আজি আমাৰ শুনি পেলাই মানে বহুত ধন্যবাদ মানে তেখেতক দিছো, আৰু ভালো লাগিছে। গতিকে আমাৰ ফেমিলিটোৱে তেখেতক চাব পাৰিব, তেখেতৰ মাইকী মানুহে আকৌ তেখেতৰ ল'ৰা ছোৱালী কেইটামান আছিলে, ল'ৰা ছোৱালীকেইটাও ধৰক চাব পাৰিব। তেখেতৰ দেউতাকে ইয়াত চাম বুলি বহি আছে, বা ককায়েক নবৌয়েক ভতিজায়েক আছে, তেখেতলোকেও চাব পাৰিব, বা আমিবিলাকেও চাব পাৰিম। আমি খুৰা ঘৰ আমিবিলাকেও চাব পাৰিম, বা গাঁৱৰ মানুহ আছে, আলহী আছে, চবেই ধৰক তেখেতক চাব পাৰিব। তেখেতৰ মানে জ্বৰ, আমি গম পোৱাত জ্বৰ উঠিল, তাৰপিছত ধৰক মাথা ঘূৰাই পৰিছে, আৰু ঘৰত মানে পইচা বিচাৰিছিলে, ঘৰৰ পৰা 3,500 টকাও দিছিলে আহিবৰ কাৰণে। কিন্তু আমি দুখিত, তেখেত আহিব নোৱাৰিলে মাথা ঘূৰাই তাতে পোৱাৰ কাৰণে। তেখেতৰ লগত হামিদ বোলা এজন আছিলে, তেখেতে গৈ মেমৰিয়েল হস্পিটেল বুলি কয়, তাতে মানে এডমিট কৰিলে। এডমিট কৰি মানে লাষ্টত ICUত ৰাখিব লগা হ'ল, কেছটো চিৰিয়াছ বুলি। তাৰপিছত সেয়া মানে ঘৰলৈ গাৰ্জেন বিচাৰিছে, তেখেতৰ মাক লৰালৰিকে ধৰক শনিবাৰে ওলাই গৈছে, আৰু এনেকুৱা মানে কণ্ডিশ্যন হ'ল, গৈ পাওঁতে ফ্লাইট আকৌ কেঞ্চেল, মানে ফ্লাইট ধৰিবগৈ নোৱাৰিলেগে শনিবাৰে। তাৰপিছত আকৌ আমি ততালিকে টিকেট কাটি দেওবাৰে ৰাতিপুৱা 6টা বজাত আকৌ পঠাইছো। তেখেতলোক গৈ ধৰক আবেলি পাইছেগে দেওবাৰে, গৈ পেলাই ধৰক সেয়া আমি গোটেই খবৰ পাইছো, মানে 2 লাখ টকা বিচাৰিছে। তাত 2-3 লাখ টকা মানে বিচাৰিছে। আমি ইয়াৰ পৰা লৰালৰিয়ে ধৰক ভালেখিনি পইচা কালেকশ্যন কৰি পঠাইছে, আৰু তেখেতলোকেও সোণৰ গহনা যি আছিলে ধৰক ছাগলীয়ে আকৌ হাঁহ কুকুৰা যি আছিলে চব বেছিকৈ পইচা ধৰক দিছে। মুখ্যমন্ত্ৰীয়ে দায়িত্ব লৈছে। হয়, এতিয়া আমাৰ আজি আমি এতিয়া গম পাইছো, আমাৰ ধৰক প্ৰশাসনৰ মানুহো আহিছে, আহি পেলাই এতিয়া কৈছে যে ডেড বডিটো ঘৰলৈ আনিব পৰা ব্যৱস্থা কৰি আছে, আৰু অলৰেডি এম্বুলেন্সৰ লগত কথাও পাতি আছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।